বাৰে বাৰে নিজৰ চেনেল ভিউ বঢ়াবৰ বাবে ট্ৰল কৰি থকা ল'ৰাজন আজি ইণ্ডিয়ান ক্ৰিকেট টিমৰ অংশ। অসমৰ দ্বিতীয়জন সুযোগ্য সন্তান যি ভাৰতীয় ক্ৰিকেট টিমত নিজৰ নাম ৰাখিব পাৰিছে। প্ৰথম উমা চেত্ৰী, ইয়াৰ পাছত এইবাৰ ৰিয়ান পৰাগ। ৰিয়ান পৰাগে ইমান দিনে যে চৰ্চাত আছিল, অকল খেলৰ বাবে নহয়, বিভিন্নজন মানুহে তেওঁক ট্ৰল কৰি আছিল। সৰু সৰু কথা ইউটিউবত গৈ কাৰ নাম চাৰ্চ কৰিছিল, কি বুলি চাৰ্চ কৰিছিল, অদৰকাৰী কথাত বাৰে বাৰে ট্ৰল কৰা হৈছিল ল'ৰাজনক। খেলৰ শেষত অকণমান কঁকাল ভাঙি বিহু নাচিছিল, ইয়াক লৈও বাৰে বাৰে সমালোচনা কৰা হৈছিল। তেওঁৰ খেলতকৈ বেছি ভিডিঅ' এইবোৰৰ ওলাব যিবোৰ ল'ৰাজনক বাৰে বাৰে ট্ৰল কৰা হৈছিল। বহুজন ভৱিষ্যতবাণী কোৱা পণ্ডিতে আকৌ তেওঁ খেলৰ ভৱিষ্যতৰ কথা আগতীয়াকৈ কৈ দিছিল। কিন্তু শিকিব লগা কথাটো হ'ল, ৰিয়ান পৰাগে কোনোদিন এইবোৰ অদৰকাৰী কথাৰ উত্তৰ দিয়া নাছিল। বিভিন্নজনে হাঁহি উৰাইছিল, মজাক উৰাইছিল, ট্ৰল কৰিছিল, কিন্তু ৰিয়ান পৰাগে ৰাতিপুৱা উঠি উঠি খেল খেলিছিল। লক্ষ্য এটাই আছিল, ইণ্ডিয়ান ক্ৰিকেট টিমৰ হৈ খেলিব। সেই সপোনটো দেখাতো বহুজনে ট্ৰল কৰি আছিল। ইউটিউবত চাৰ্চ কৰিলে দেখা পাব অগণন এনেকুৱা ভিডিঅ' আছে যিবোৰ চেনেলে আজিলৈকে ৰিয়ান পৰাগৰ খেলবোৰেই দেখুওৱা নাই। সেই চেনেলবোৰে ইউটিউবত কাৰ নাম চাৰ্চ কৰিলে, কিয় চাৰ্চ কৰিলে, হট বুলি কিয় লিখিলে, এইবিলাকক লৈ বাৰে বাৰে ল'ৰাজনক সমালোচনা কৰি ডিম'টিভ কৰাৰ যত্ন কৰিছিল। কিন্তু ৰিয়ান পৰাগে প্ৰমাণ কৰি দিলে যে লক্ষ্য যদি স্থিৰ থাকে, সেই লক্ষ্যত এদিন উপনীত হ'বই। অসমীয়া হিচাপে গৌৰৱ অনুভৱ কৰিছোঁ। আজি ফেচবুকত, ইউটিউবত, ছ'চিয়েল মিডিয়াত আজি সকলোফালে ৰিয়ান পৰাগক সকলোৱে আশীৰ্বাদ দি আছে, শুভেচ্ছা বাণী দি আছে, বহুত ভাল লাগিছে। কিন্তু ইয়াৰ মাজৰে একাংশই অলপ দিনৰ আগত এই ল'ৰাজনক বাৰে বাৰে ট্ৰল কৰি আছিল। এইটো হ'ল পৃথিৱীৰ নিয়ম। যিজোপা গছ হাঁৱলি থাকে, সদায় সেইজোপা গছকেই প্ৰথমতে কটাৰ যত্ন কৰে। যিজোপা গছ সেই জংঘলখনৰ সকলোতকৈ ডাঙৰ থাকে, ওখ হৈ ওপৰলৈ থাকে, সেই গছজোপাকেই সকলোৱে বৰগছ বুলি পূজা কৰে। যি নহওক, মই বিচাৰোঁ মহেন্দ্ৰ সিং ধোনীয়ে যেনেকৈ নিজৰ অঞ্চলটোৰ নাম উজ্বলাইছিল, তেনেকৈ ৰিয়ান পৰাগেও অসমৰ নাম উজ্বলাব। বহুত বহুত শুভেচ্ছা থাকিল। হীৰা মণি মুকুতা এনেই উজ্বলি নাথাকে, সোণ এনেই জিলিকি নাথাকে। সোণ এইকাৰণেই জিলিকে কাৰণ সোণক বাৰে বাৰে জুইত জ্বলোৱা হয়। সোণক বাৰে বাৰে জ্বলোৱা হয় কাৰণেই সোণ জিলিকি থাকে। মই বিচাৰিম ৰিয়ান পৰাগো অসমৰ হৈ জিলিকি থাকক আৰু উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ।